ক্লাছ দিলে বাৰু চোৱা লগা দিম পেহু পেহু ঘৰৰ ভকত না দুয়োজনে তেওঁলোকে চিনিয়ে পায় কামটো কিয় কৰিব আহিছিলোঁ মানে সকলোৱে প্ৰায় গমেই পাইছে মই সজাগতাৰ কাৰণে আহিছিলোঁ সকলোৰ শান্তিৰ কাৰণে সকলোৰ একতাৰ কাৰণে সকলোৰ ভালৰ কাৰণে সকলোৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আৰু গছ পুলি ৰুব আহিছোঁ আৰু এই গছ পুলিটো আপোনালোকৰ ভাই বা আপোনাৰ ল'ৰা কি আছিলে তোমাৰ নাম যে মুস্তাফিজুল হুছেইনৰ নামত আমি বকুল গছ ৰোপণ কৰোঁ মোৰ সজাগতাটোৰ নাম হৈছে শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য তাৰে উদ্দেশ্যলৈ মই এই কাৰ্যসূচীটো আপোনালোকৰ আমাৰ সন্মানীয় জাহাংগীৰ হুছেইন আৰু ৰমিছা খাতুন বাইদেউৰ ঘৰত আমি উপস্থিত হৈছোঁ এই সজাগতাটো দিবলৈ কাৰণে মোৰ ঘৰটো লখিমপুৰত জিলা লখিমপুৰত ঢকুৱাখানাত হয় তথাপিও ৰাতি আহিলোঁ প্ৰায় দিনতো সময় নিমিলেগৈ ফালে আমি গমে এতিয়া বিচনা চাৰিলে তাতে কৰ্ম হয় কাৰণ এতিয়া কিনো কম ক'বলৈ ভাষা নাই আজি যিটো গৰম হৈছে আমি সকলোৱে জানো এই গৰমৰ পৰা ৰক্ষা পাবৰ কাৰণে উপায় এটাই আছে আমাৰ গছ গছনি লাগিব সেইকাৰণে ঘৰে ঘৰে এই কাৰ্যসূচীটো কৰিছোঁ অনুষ্ঠানে প্ৰতিষ্ঠানে যেনেকৈ সময় অলপ মিলাই ৰাইজ সজাগ হ'ব লাগিব সজাগ হোৱাটো উচিত নহ'লে গম পাইছে ন আজি কি হৈছে এনেকৈ আৰু যদি 2-3 দিন যদি গৰম হয় যদি বৰষুণ নাহে নিউজত গম পাব লাগে মানুহ মৰিব কথাই বহুত গৰম হৈছে আজি গৰমটো সাংঘাতিক গৰম মানে মানুহ শান্তিকৈ থাকিব পৰা নাই সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ যাতে গছ গছনি নাথাকে প্ৰকৃতি সংৰক্ষণ কৰক গছ পুলি থকা গছবিলাক সংৰক্ষণ কৰক যাৰ পৰা গছ নাকাটিব গছ কাটিলে সকলোৰ কাৰণে লোকচান আছে এজনৰ কাৰণে লাভ হ'ব কিন্তু গোটেই এৰিয়াটোৰ কাৰণে লোকচান আছে সেইকাৰণে এই কাৰ্যসূচীটো ঘৰে ঘৰে মানে সকলো শান্তিৰ শক্তি মানে সেউজীয়া কৰিবৰ কাৰণে পৃথিৱীটো যাতে আমি সুখ শান্তিৰ মাজত একতাৰ মাজত নিজে ভাই ভনী বুলি আমি সকলোৱে যাতে জীয়াই থাকিব পাৰোঁ এটা সুন্দৰ সমাজ একতাৰ পৃথিৱী আমি গঢ়ি তুলিব পাৰোঁ তাৰে উদ্দেশ্যতে এই কাৰ্যসূচীটো কৰিছোঁ সকলোকে বহুত বহুত ধন্যবাদ বিশেষ দীঘলীয়া নকৰোঁ সকলোৱে জানে উদ্দেশ্যটো গমেই পাইছোঁ গাঁৱে গাঁৱে ঘৰে ঘৰে কৰিয়ে আছোঁ সেইকাৰণে আৰু এই লোককো ধুনীয়াকৈ পঢ়া শুনা কৰি ডাঙৰ মানুহ বনাওক ভাল মানুহ বনাওক শিক্ষাটো থাকিব লাগিব হয়নে নাই এই অনুষ্ঠানৰ পৰা এইখন গাঁৱৰ পৰা মানে ডাঙৰ ডাঙৰ মানুহ 2-3জন এনেকৈ ওলাই আছে মাজে সময়ে তোমালোকেও কৰিব লাগিব সকলোৱে পঢ়ি মেলি সুন্দৰ সমাজ এটা গঢ়ি তুলিব লাগিব নপঢ়িলেতো নহ'ব হয়নে নাই আমি হাজিৰা কৰিব লাগিব হয়নে নাই বিশেষ দীঘলীয়া নকৰি আমি ৰুই যাওঁ হয়নে নাই মাটি অকণমান দিব চবেই মাটি দিব আপুনি দাদা ভাই মাটি দি আপুনি আহক চবেই গছ ৰুবা নিজৰ নিজৰ পাতিছে হয় নাই ঠিক আছে থেংক ইউ দেই ধুনীয়াকৈ বস্তু